বানৰ বিভীষিকা কমিলেও আঁতৰ হোৱা নাই দিখাৰী নৈপৰীয়াৰ দুখ দুৰ্দশা বানত বিধ্বস্ত হৈ পৰা বাটপথ ঘৰদুৱাৰ কৃষিভূমিক লৈ শংকিত নৈপৰীয়া ৰাইজ অনাগত ভৱিষ্যতৰ জীৱন জীৱিকাক লৈ চিন্তিত হৈ পৰিছে গঞা স্বাভাৱিক জীৱন যাপনৰ ক্ষেত্ৰতো হাজাৰ প্ৰত্যাহ্বানে আগুৰি ধৰিছে বানাক্ৰান্ত অৰুণচেলেক আৰু মধুপুৰৰ বহু শিশুৰ শৰীৰত দেখিবলৈ পোৱা গৈছে বিভিন্ন অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ যাৰ ফলত চিন্তা দুগুণে বৃদ্ধি পাইছে অভিভাৱকসকলৰ বানপীড়িত ৰাইজক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী অঞ্চলবাসীৰ মধুপুৰত মানে বানপানীৰ বহুত নষ্ট কৰিলে ঘাটবিলাক উঠাব পৰা নাই আৰু ৰাস্তাও বেয়া আছে পানী এতিয়াও গৈ আছে তাৰপিছত গৰু কেইঘৰমান ভাঙিলে কৰিকেইটা উঠাব পৰা নাই একদম যেনেকৈ আছে তেনেকৈ আছে আৰু খোৱা বোৱা অলপ মুস্কিল হৈ আছে আৰু অসুবিধা হৈছে খেতি পথাৰ একদম চব ডুবালে বালি আৰু পলক চব সেইটো দেখিছানে তাতে মানে শুক হৈ গ'ল অনিষ্ট কৰা মানে এইটো চব যিমানখিনি এইটো ইয়াত খেতি পথাৰ ঘৰ বাৰী এইবিলাক অনিষ্ট হৈছে আৰু তাৰ গৰু ছাগলী পৰিৱৰ্তন হোৱাটো অলপ হৈছিল কিন্তু কালি আকৌ যোৱাকালি আৰু বৰষুণ আহিলে যাক আকৌ পানী বাঢ়িল ধানটোতো এইবছৰ আমি আশা নাই কাৰণ এনেকৈ আশা নাই ধানৰ যিটো পথাৰ সেউজীয়া আছিল আগত এতিয়া চাওক বোকাময় আৰু বালিময় পৰিৱেশ ইয়াতে ধান খেতি কৰাটো এইবছৰ নহ'ব